বাঙালী সম্প্ৰদায়ক কিয় প্ৰতাৰণা কৰিছে সেই জবাবটো এইবাৰ ইলেকশ্যনৰ আগত দিব লাগিব। বহুতে প্ৰশ্ন কৰে ইলেকশ্যনৰ আগত কিয় এনেকুৱা ধৰণৰ মন্তব্য এনেকুৱা ধৰণৰ কথা উঠে। আজি স্পষ্টভাৱে মই সেই কথাটো কৈ দিব বিচাৰিছো। সকলোকে বৈপ্লৱিক অভিনন্দন। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ওদালগুৰিৰ জিলা সমিতিৰ তৰফৰ পৰা আজিৰ এই সংবাদমেল বিগত বহু বছৰ ধৰি আমাৰ অসমত বসবাস কৰা বাঙালী সম্প্ৰদায়ৰ লোকসকলৰ সমস্যা আজিলৈকে কিন্তু শেষ হোৱা নাই বা শেষ হোৱাৰ পথে আগবাঢ়াও নাই। আজি বাঙালীসকলৰ সমস্যা লৈ আমি বিভিন্ন ৰাজনৈতিক দলৰ ওচৰ চাপিছোঁ। বিভিন্ন ৰাজনৈতিক দলক আমি প্ৰত্যক্ষভাৱেই হওক পৰোক্ষভাৱেই হওক আমি সহায় সহযোগিতা আমি আগবঢ়াইছোঁ। কিন্তু আমি সদায় লাঞ্ছিত আৰু বঞ্চিত হৈ এই অসমত বসবাস কৰি আছোঁ। আজি আমাৰ বাঙালীসকলে এই কথাটো একদম প্ৰত্যক্ষ কৰাৰ লগতে অনুভৱ কৰি আছে কোনো ৰাজনৈতিক দলেই বাঙালীসকলৰ যি সমস্যা আছে সেই সমস্যাবোৰৰ সমাধানৰ ফালে কোনো ৰাজনৈতিক দলেই হওক আমাৰ ৰাজনৈতিকভাৱে যি চৰকাৰ আছে বিজেপি নেতৃত্বাধীন চৰকাৰ সেই চৰকাৰখনেই হওক আমাৰ বাঙালীসকলৰ সমস্যাৰ সমাধানৰ দিশে আগবাঢ়ি নাযায়। মাত্ৰ আমাক ইলেকশ্যনৰ সময়ত ভোট বেংকৰ ৰাজনীতি আৰু আমাক ফুটবলক বনাই কিনে আমাক ব্যৱহাৰ কৰি আছে। এই ফুটবল ৱাৰ্ডটো বিভিন্ন ৰাজনৈতিক দলে কিন্তু শুনি শুনি তেখেতসকলৰো চাগে কাণটো পচি গ'ল। কিন্তু এই ফুটবলৰ ৱাৰ্ডটো কিন্তু আমি গুচাই দিব পৰা নাই, কাৰণ আমাৰ সমস্যাৰ সমাধান হোৱা নাই। আজি অসমত বসবাস কৰা যিসকল বাঙালী সম্প্ৰদায়ৰ লোক আছে সেই বাঙালী সম্প্ৰদায়ৰ লোকে কেতিয়াও অসমত আধিপত্য স্থাপন কৰিব পৰা বা আধিপত্য স্থাপন কৰিব বিচৰা তেনেকুৱা উদ্দেশ্য কিন্তু কেতিয়াও মনত পোষণ নকৰে। বাঙালী সম্প্ৰদায়ৰ লোকে অসমত থকা বাঙালী সম্প্ৰদায়ৰ লোকে খালি নিজৰ মান সন্মান ৰাজনৈতিক অধিকাৰ সামাজিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ জীয়াই থকাৰ অধিকাৰ মৌলিক অধিকাৰ সেই অধিকাৰ কেইটালৈ যাতে অসমত দুমুঠি ভাত খাই যাতে বাচি থাকিব পাৰে সেই অধিকাৰটোৱেই কেৱল চৰকাৰৰ ওচৰত দাবী জনায় বা চৰকাৰৰ ওচৰত এই দাবীবোৰ আমি সময়ে সময়ে আমি দি থাকোঁ। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নেতৃত্বত লগতে অসমত বাঙালীসকলৰ বিভিন্ন সামাজিক সংগঠনবোৰে দাবীবোৰ দি থাকে সমস্যা সমাধানৰ কাৰণে। আজি চাব অসমত ৮০ লাখৰ বেছি বাঙালী সম্প্ৰদায়ৰ লোক আছে। কিন্তু এটা বস্তু প্ৰত্যক্ষ কৰিব আমাৰ এছেম্বলিত বিধানসভাত আমাৰ কেইজন MLA আছে। আমি পাৰ্লিয়ামেণ্টৰ কথা বাদেই দিলোঁ, আমি এছেম্বলিত আমাক নেতৃত্ব দিব পৰাকৈ আমাৰ সম্প্ৰদায়টোক আমাৰ জাতিটোক নেতৃত্ব দিব পৰাকৈ কিন্তু আমি একদম মুষ্টিমেয় স্পেচিয়েলি ব্ৰহ্মপুত্ৰ ভেলীৰ পৰা আমি প্ৰাৰ্থী যদিও দিয়া হয় কিন্তু নিৰ্বাচিত হৈ নাযায় বা বিভিন্ন ৰাজনৈতিক দলে বাঙালী কেণ্ডিডেট দিবৰ কাৰণে কিন্তু অৱহেলা কৰে বা আমাক অগ্ৰাহ্য কৰে বা আমাক গুৰুত্ব নিদিয়ে। আজিৰ এই সংবাদমেলৰ জৰিয়তে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ওদালগুৰি ডিষ্ট্ৰিক্ট সমিতি লগতে আমাৰ জোনাল কমিটিৰ তৰফৰ পৰা আমি সকলো ৰাজনৈতিক দলক আমি সকীয়াই দিব বিচাৰিছোঁ, যদি এইবাৰ অসমত স্পেচিয়েলি ব্ৰহ্মপুত্ৰ ভেলীত যিবোৰ LACত সমষ্টিত বাঙালী কেণ্ডিডেট দিলে জয়যুক্ত হ'ব তেনেকুৱা সম্ভাৱনা আছে, সেই সমষ্টিবোৰত যদি আমাৰ কেণ্ডিডেট নিদিয়ে তেনেহ'লে কিন্তু আমি বিকল্প ব্যৱস্থা ল'ম। তেনেহ'লে তাৰ পিছত কোনো ৰাজনৈতিক দলেই হওক স্পেচিয়েলি বিজেপিৰ কথাটো মই এইকাৰণে কৈছোঁ, বিজেপিত আমাৰ বাঙালী সম্প্ৰদায়ৰ ব্যক্তিসকলে এটা আশা এটা ভৰসা লৈ থাকে যে বাঙালীসকলৰ সমস্যা সমাধান বিজেপি নেতৃত্বাধীন চৰকাৰে কৰিব। কিন্তু বাঙালী সম্প্ৰদায়ৰ লোকে এই বস্তুটো বুজি নাপায় বা এতিয়ালৈকে বুজি উঠা নাই। এতিয়া লাহে লাহে বুজি পাইছে যে বিজেপিয়ে আমাক ইউজ কৰি আছে অনলি ভোট বেংকৰ ৰাজনীতি কৰিবলৈ। বাকী আজি কংগ্ৰেছৰ কথাই কওক, বিগত দিনত কংগ্ৰেছৰ আমলৰ পৰাই আমাৰ ডি ভোটাৰৰ সমস্যা আৰম্ভ হৈছে। আজি বিজেপি নেতৃত্বাধীন চৰকাৰে এই ডি ভোটাৰৰ সমস্যা আগবঢ়াই লৈ গৈ আছে।
আজি আমাৰ নৰেন্দ্ৰ মোদী আমাৰ সন্মানীয় আমাৰ প্ৰধানমন্ত্ৰী তেখেত যেতিয়া অসমত প্ৰথমবাৰৰ কাৰণে প্ৰধানমন্ত্ৰী নিৰ্বাচিত হৈ আহে তেতিয়াই কিন্তু এটা কথা কৈছিল, কোনো হিন্দুই বিদেশী নহয়, বাঙালী হিন্দুটো বিদেশী নহয়েই। আজি সেই কথাবোৰ ক'ত গ'ল? আজি হিন্দুত্ববাদীৰ চৰকাৰ, বিজেপিৰ চৰকাৰ, আজি বিজেপিৰ চৰকাৰে হিন্দুত্ববাদীৰ আইডিঅলজি লৈ কিনে বাঙালী সম্প্ৰদায়ক কিয় প্ৰতাৰণা কৰিছে সেই জবাবটো এইবাৰ ইলেকশ্যনৰ আগত দিব লাগিব। বহুতে প্ৰশ্ন কৰে ইলেকশ্যনৰ আগত কিয় এনেকুৱা ধৰণৰ মন্তব্য, এনেকুৱা ধৰণৰ কথা উঠে। আজি স্পষ্টভাৱে মই সেই কথাটো কৈ দিব বিচাৰিছোঁ। ইলেকশ্যনৰ আগতে আমি আন্দোলন, ইলেকশ্যনৰ আগতে আমি প্ৰতিবাদ, ইলেকশ্যনৰ আগতে আমি দাবীবোৰ আমি যদি দিওঁ তেতিয়াহ'লে আমাৰ যিটো অগ্ৰাহ্য, আমাৰ যিটো তাৰমানে ইম্পৰ্টেঞ্চ, সেই ইম্পৰ্টেঞ্চটো বাঢ়িব বুলি আমাৰ এটা অনুভৱ থাকে। সেই ইম্পৰ্টেঞ্চ সকলো ৰাজনৈতিক দলে দিব বুলি আমাৰ এটা আশা থাকে। সেই আশাটো লৈ কিনে আমি প্ৰত্যেকবাৰ ইলেকশ্যনৰ আগে আগে আমি কিন্তু এই মন্তব্যবোৰ বা এই আন্দোলনবোৰ, এই দাবীবোৰ আমি জনাওঁ। আজি বি টি চিত 15টা LAC আছে। স্পেচিয়েলি যিহেতু আজি ওদালগুৰিৰ পৰা এই কথা কৈ আছোঁ, আমি ওদালগুৰি টংলা সমষ্টিটোত আমি বাঙালী কেণ্ডিডেট বিচাৰিছোঁ। আজি বিজনীত আমি বাঙালী কেণ্ডিডেট বিচাৰিছোঁ। আজি তামোলপুৰত আমি বাঙালী কেণ্ডিডেট বিচাৰিছোঁ। আজি কোকৰাঝাৰত আমি বৰখংগুৰি তাতে আমি বাঙালী কেণ্ডিডেট বিচাৰিছোঁ। আজি আমি তামোলপুৰত বাঙালী কেণ্ডিডেট বিচাৰিছোঁ, গুৰেশ্বৰত বিচাৰিছোঁ। বিভিন্ন যিবোৰ LAC আছে য'ত নেকি বাঙালী সম্প্ৰদায়ৰ কেণ্ডিডেট দিলে জয়যুক্ত হ'ব, তাৰ কাৰণে আমি বিভিন্ন ৰাজনৈতিক দলক আহ্বান জনাইছোঁ, দাবী জনাইছোঁ। যদি কোনো ৰাজনৈতিক দলেই আমাৰ দাবী, আমাক যদি প্ৰতাৰণাৰ ফালে যদি আমাক আকৌ ঠেলি দিয়ে তেনেহ'লে কিন্তু আমি বিকল্প ব্যৱস্থা ল'বৰ কাৰণে বাধ্য হ'ম। আজি আমি কোনোবা প্ৰাৰ্থী দিলে, আজি আমি কিবা বাঙালী অধ্যুষিত অঞ্চলত যদি আমি প্ৰাৰ্থিত্ব প্ৰদান কৰোঁ, সেই প্ৰাৰ্থী যদি আমি জিকাই আনিব যদি নোৱাৰোঁ, কিন্তু আমি বেলেগ ৰাজনৈতিক দলক কিন্তু আমি ইয়াতে হৰুৱাৰ কাৰণে ভাল এটা ফেক্টৰ হ'ম, ভাল এটা আমি তাতে ভূমিকা পালন কৰিম। আজি কথাটো হ'ল ডি ভোটাৰৰ সমস্যাটো, যি সমস্যা মই নিজে কৈ মই হাবাথুৰি খাই গৈছোঁ। আমাৰ কেন্দ্ৰীয় নেতৃত্ব, আমাৰ জোনাল নেতৃত্ব, সকলো যিবোৰ সংগঠন আছে, আমাৰ বাঙালী সংগঠন, সকলোৱে কৈ দুৰ্বল হৈ গৈছে, সকলোৰে মনোবল দুৰ্বল হৈ গৈছে। আজি বিগত BTC ইলেকশ্যনৰ আগত যেতিয়া আমি অসম চৰকাৰৰ ওচৰত আন্দোলনৰ এটা ভাবুকি দিছিলোঁ, আন্দোলনৰ যেতিয়া হুমকি দিছিলোঁ, তেতিয়া কিন্তু আমাৰ উচ্চবৰ্গীয় নেতাসকলৰ লগত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এটি আলোচনাত বাঙালীসকলৰ ডি ভোটাৰৰ সমস্যাটো এইবাৰ 2026 এছেম্বলি ইলেকশ্যনৰ আগত সমস্যাৰ সমাধান কৰিব বুলি আমাক কথা দিছিল। সেই কথাৰ আজিলৈকে কোনো উত্তৰ পোৱা নাই। সেই যিটো কথা দিছিল তাৰ কোনো কাৰ্যকলাপ আমি দেখিবলৈ পোৱা নাই। মুখ্যমন্ত্ৰী মহোদয়ে এই কথাটো কৈছিল, দ্য ইমিগ্ৰেণ্ট এক্সপ্লানশ্যন ফ্ৰম এছাম এক্ট 1950, তাৰ জৰিয়তে আমাৰ বাঙালীসকলৰ সমস্যাৰ সমাধান কৰিব, ডি ভোটাৰৰ সমস্যাটো সমাধান কৰিব। কিন্তু আজিলৈকে এই বিষয়ে কিন্তু একো মাতো মাতা নাই, এই বিষয়ে একো কোৱাও নাই। আজি মুখ্যমন্ত্ৰী মহোদয় লগতে বিজেপি নেতৃত্বাধীন চৰকাৰে মই একদম সকিয়নিমূলক এটা কথা কৈছোঁ, যদি আমাৰ সমস্যাৰ সমাধানৰ ফালে যদি কোনো মন্তব্য বা কোনো লিখিত যদি কিবা সমস্যাৰ সমাধানৰ প্ৰস্তাৱ বা কোনো সিদ্ধান্ত যদি আমাক নকয়, তেনেহ'লে কিন্তু ইলেকশ্যনৰ আগত বা ইলেকশ্যনৰ সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰখনে কিন্তু উত্তৰ পাই যাব। তেতিয়া কিন্তু বাঙালী সম্প্ৰদায়ৰ লোকক একো কৈ লাভ নাই। আপুনি এটা বস্তু চাব, যেতিয়া BTC ইলেকশ্যন হৈছিল তেতিয়াই এইটো মঞ্চৰ পৰাই বা আমাৰ BTC অঞ্চলৰ পৰাই বিজেপিৰ ভোট বৰ্জন কাৰ্যসূচী আমি হাতত লৈছিলোঁ। আৰু সেই কাৰ্যসূচীত আমি BTC বহবাস কৰা আমাৰ বাঙালীসকল, স্পেচিয়েলি সদৌ অসম বাঙালী যুৱত্ব ফেডাৰেশ্যনৰ নেতৃত্বত যি সিদ্ধান্ত আমি গ্ৰহণ কৰিছিলোঁ, সেই সিদ্ধান্তত কিন্তু আমি সফল হৈছোঁ। আমি যি ভোট বৰ্জন কাৰ্যসূচী হাতত লৈছিলোঁ সেইটোত আমি ছাকচেছ হৈছোঁ। আৰু বিজেপি নেতৃত্বাধীন চৰকাৰক আমি এটা মেছেজ দিছোঁ, যদি ইলেকশ্যনৰ এইবাৰ এছেম্বলি ইলেকশ্যনৰ আগত যদি আমাৰ সমস্যা সমাধানৰ বিষয়ে যদি একো মাত নামাতে, একো যদি লিখিত প্ৰস্তাৱ নিদিয়ে, তেনেহ'লে কিন্তু এইবাৰো কিন্তু একে ৰিজাল্ট হ'ব। তেতিয়া কিন্তু বাঙালী সম্প্ৰদায়ৰ লোকক কৈ কিনে কিন্তু লাভ নাই। কথা ক'ব বিচাৰিছোঁ
বিটিচি নেতৃত্ব হাগ্ৰামা নেতৃত্বাধীন বিপিএফ চৰকাৰৰ বিষয়ে। বিপিএফ চৰকাৰে আমাৰ বাঙালী সম্প্ৰদায়ৰ লোকে এইবাৰ হাত ভৰি কিনে শিল দোল ভাঙি কিনে ভোট প্ৰদান কৰিছে, কিন্তু হাগ্ৰামা নেতৃত্বাধীন চৰকাৰখনে বাঙালী জাতিক প্ৰতাৰণাৰ বাহিৰে আৰু বেলেগ একো কিন্তু কৰা নাই। কিয় কৰা নাই মই আপোনালোকক উদাহৰণ দি আপোনাক কৈ আছোঁ। কিছুদিন আগত CSB বোৰ্ডৰ মেম্বাৰসকল চিলেকশ্যন কৰিছে, কিন্তু তাতে আমি বাঙালীসকলৰ পৰা এজনো কিন্তু আমি মেম্বাৰ তাতে পোৱা নাই। বিগত দিনত যেতিয়া BPF চৰকাৰ আছিল, UPPL চৰকাৰ থকাৰ আগত, তেতিয়া কিন্তু CSB বোৰ্ডত এজন হ'লেও বাঙালী মেম্বাৰ আছিল। কিন্তু এইবাৰ শিল দোল ভাঙি কিনে BPF চৰকাৰখনক ভোট দিয়াৰ পিছত কিয় CSBত এজনো মেম্বাৰ পোৱা নাই? আমাক প্ৰতাৰণা কৰাৰ বাহিৰে কি কৰিছে? আজি BPF চৰকাৰক জয়যুক্ত কৰাৰ পিছতো কিন্তু বাঙালী জাতিক প্ৰতাৰণা কৰিছে BPF চৰকাৰে। এইবাৰ ইলেকশ্যনৰ সময়ত BPF চৰকাৰৰ এই কথাটো স্পষ্টভাৱে জানি লওক যে BTCত বসবাস কৰা বাঙালী লোকসকলে যিটো প্ৰতাৰণাৰ বলি হৈছে, যদি তাৰ সমাধান সূত্ৰ যদি হাগ্ৰামা নেতৃত্বাধীন চৰকাৰে যদি বিচাৰি নোলোৱায়, তেনেহ'লে কিন্তু এইবাৰ এছেম্বলি ইলেকশ্যনত BTCত হাগ্ৰামা নেতৃত্বাধীন চৰকাৰক কিন্তু ইয়াৰ উত্তৰ আৰু জবাব পাই যাব। এতিয়া মই শেষত এইটো কথাই ক'ব বিচাৰিছোঁ, আকৌ এবাৰ বিভিন্ন ৰাজনৈতিক দল, কংগ্ৰেছ হওক, BJP হওক, বাঙালী কেণ্ডিডেট এইবাৰ যিবোৰ বাঙালী অধ্যুষিত অঞ্চল আছে, সেই অঞ্চলবোৰত বাঙালী কেণ্ডিডেট প্ৰক্ষেপ কৰিব লাগে। জয়যুক্ত কৰি নিয়াৰ দায়িত্ব সদৌ অসম বাঙালী যুৱত্ব ফেডাৰেশ্যন, লগতে অসমত থকা বিভিন্ন বাঙালী সংগঠনবোৰে দায়িত্ব ল'ব। আৰু যদি এই প্ৰস্তাৱ যদি আমাৰ গ্ৰহণ নকৰে, তেনেহ'লে বিকল্প চিন্তাটো আমি কৰিম আৰু তাৰ উত্তৰ ইলেকশ্যনৰ শেষত পাব। ধন্যবাদ।